নতুন বছৰৰ শুভেচ্ছা জনালোঁ আপোনালোককো ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি যিহেতু বিজেপি দলৰ এজন কাৰ্যকৰ্তা, সেই কাৰ্যকৰ্তা হিচাপে আজি ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক হিচাপে আমি দায়িত্ব পালন কৰি আছোঁ। আমি লাহৰীঘাট সমষ্টিৰ 4টা মণ্ডলতে আমি গৈছিলোঁ। 4টা মণ্ডলতে তেওঁলোকৰ যিটো সাংগঠনিক স্থিতি, সেই স্থিতি বহুত সবল। আৰু আমি যি বুথ পৰ্যায়লৈকে ঘূৰি আজি যিটো পৰিৱেশ দেখা পাই আছোঁ, আগন্তুক দিনত আমাৰ লাহৰীঘাট সমষ্টিত সকলোৱে বিচাৰি আছে যে এটা পৰিৱৰ্তন লাগে। ইয়াত যিহেতু উন্নয়ন স্থবিৰ হৈ গৈছে, উন্নয়ন নাই, যিহেতু চৰকাৰ বেলেগৰ, ইয়াত MLA থাকে বেলেগৰ, গতিকে তেওঁলোকে উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই, যাৰ কাৰণে ৰাইজে বিচাৰি আছে যে আমাৰ ইয়াত এটা পৰিৱৰ্তন হওক। আৰু সেই পৰিৱৰ্তনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰটেকশ্যন হওক, ৰাস্তা ঘাটৰ উন্নয়ন হওক, আমাৰ এই দুখীয়া দৰিদ্ৰ লোকসকলৰ ইয়াত সংস্থাপনৰ ব্যৱস্থা হওক। ইয়াৰে অধিকাংশ লোক কৃষকৰ লগত জড়িত, কৃষি ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাওক। চৰকাৰে যিবিলাক ব্যৱস্থা যোৱা 10টা বছৰত কৰিছে উন্নয়নৰ ক্ষেত্ৰত, সেই কথাখিনি দেখি শুনি আজি ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে আজি বিজেপিৰ প্ৰতি ধাৱমান হৈছে। আৰু প্ৰাৰ্থীৰ কথাটো এনেকুৱা, বিজেপি দলত প্ৰাৰ্থিত্ব তেনেকুৱা কোনেও এপ্লিকেণ্ট হ'ব নোৱাৰে। দলে যি সিদ্ধান্ত লয়, দলে যেতিয়া য'ত যি দায়িত্ব দিব, সেই দায়িত্ব সততাৰে কৰিম। আৰু যদি তেনেকুৱা কিবা দায়িত্ব আহে, ভাল খবৰ কিবা আহে, মোকো যদি লাহৰীঘাট সমষ্টিত যদি MLA খেলাৰ সুযোগ দলে দিয়ে, নিশ্চয় ৰাইজে তেতিয়া আশীৰ্বাদ যদি কৰে, দলৰ সেৱা কৰাৰ কাৰণে এটা ইচ্ছা মনত চবৰে থাকে, বাকী দলে সিদ্ধান্ত ল'ব। লাহৰীঘাট সমষ্টিখন দেখা গৈছে কংগ্ৰেছৰ দখলত আছে, যদিও কংগ্ৰেছৰ ভিতৰ চৰাত এতিয়া দুটা ফৈদৰ সৃষ্টি হ'ল। টিকেটক লৈ যি টনা আজোৰা, সেই টনা আজোৰাত কি বিজেপি কেনেকুৱা ধৰণে আপোনালোকে কাম কৰিব? কথাটো হ'ল বিজেপিত তেনেকুৱা ফাকেৰে যোৱাৰ পৰিকল্পনা নাই। মুখ্যমন্ত্ৰী স্পষ্ট ভাষ্য যে আমি উন্নয়ন কৰিম, আমি অসমত ভাষা সংস্কৃতি কলা কৃষ্টিত আমি সুৰক্ষিত হ'ব লাগিব। আমাৰ তেনেকুৱা ফাকেৰে MLA হোৱাৰ সপোন মোৰো নাই। মই বিচাৰিছোঁ যে আমি অসমীয়া, আমি মুছলমান, আমি অসমীয়া, আমি গতিকে মূল সুঁতিৰ লগত মিলি আমি এজন অসমীয়া হিচাপে এই সমষ্টিটো আমি উদ্ধাৰ কৰিব খুজিছোঁ। ইয়াত আমি বেলেগ ৰূপেৰে ফাকেৰে গৈ আমি তেনেকুৱা ধৰণৰ আমাৰ মনত তেনেকুৱা হেঁপাহ নাই। ৰাইজৰ পৰা কেনেকুৱা ধৰণৰ সঁহাৰি লাভ কৰিছে? ৰাইজে উইলিং দি আহি আছে, বিজেপিৰ প্ৰতি স্বতঃস্ফূৰ্তভাৱে মানুহে এতিয়া সঁহাৰি দি আছে। ৰাইজে কৈ আছে, হয়, যোৱা 10টা বছৰত আমি বিজেপি দলৰ পৰা, বিজেপি চৰকাৰৰ পৰা আমি যিখিনি পালোঁ, আমি 50 বছৰে যাক বিশ্বাস কৰিলোঁ, যাক হিয়া উজাৰি ভোট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।